ধনিয়াম তিনিআলি যুৱ সমাজৰ উদ্যোগত 5 দিনীয়াকৈ আয়োজন কৰিছোঁ ভোগালী মেলা 14 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈ। ইয়াতে প্ৰত্যেক দিনটি নিশাতে সাংস্কৃতিক সন্ধিয়া আপোনালোকে উপভোগ কৰিবলৈ পাব। নাহৰৰে পাতে পাতে এই আঠগাঁৱৰ ধনিয়াম তিনিআলিত পাতিবলৈ লৈছে ভোগালী মেলা, চতুৰ্থ বাৰ্ষিক ভোগালী মেলা। তাকে আপোনালোকক মানে আৰম্ভ হোৱাৰ আগতে অকণমান দেখাব আহিলোঁ, য'ত ষ্টাৰ্ট হ'ব মানে অহা 15 তাৰিখৰ পৰা। তো আপোনালোকে আহিবলৈ নাপাহৰিব। চাওকচোন কিমান ধুনীয়াকৈ বস্তুবিলাক সজাই পৰাই তুলিছে। তো আমি প্ৰাক মানে আৰম্ভ হোৱাৰ আগতে অকণমান দেখাব চেষ্টা কৰিলোঁ কিমান ধুনীয়াকৈ পাতিবলৈ লৈছে। তো যিখিনি ভিডিঅ' আমাৰ চেনেলত আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব। নাহৰৰে পাতে পাতে ঐ জান মৰয়াই চুমা দিলে নাহৰৰে পাতে পাতে ঐ জান মৰয়াই চুমা দিলে মনে তোমাক বিচাৰে এইজন মানে কমিটি মানুহ। ৰাতিপুৱা মই ফোন কৰিলোঁ আৰু যিহেতু ব্লগটো মই ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ সেয়েহে মানে তেওঁক ফোন কৰি মাতিলোঁ, আহিলে। এওঁ মানে এই জেগাটুকুৰাৰ নামটো কৈ দিয়াচোন ধুনীয়াকৈ। ধনিয়াম তিনিআলি যুৱ সমাজৰ উদ্যোগত 5 দিনীয়াকৈ আয়োজন কৰিছোঁ ভোগালী মেলা 14 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈ। ইয়াতে প্ৰত্যেক দিনটি নিশাতে সাংস্কৃতিক সন্ধিয়া আপোনালোকে উপভোগ কৰিবলৈ পাব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ উপস্থিত থাকিব। 17 জানুৱাৰীৰ দিনাখন DJ ব্ৰাহ্মীণ আৰু DJ চকোপাই আপোনালোকৰ মাজত উপস্থিত থাকিব। আৰু 16 জানুৱাৰীৰ দিনাখন আমাৰ স্থানীয় কেইবাজনো কণ্ঠশিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰিব। বহুত ধুনীয়াকৈ আয়োজনটো কৰিছে। বাকী আপোনালোকক দেখুৱাই আছোঁ। আৰু এজন কমিটি মানুহ সেইফালে আছে, মানে আঁতৰি আছে, হাই কৈছে। যে নহওক আপোনালোকে ব্লগটো চাই থাকক। বাকী আৰু এজেগাত হৈছে, সেইটোও অকণমান মানে আজি ব্লগটোৰ যোগেদি দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাই থাকক দেই। পৰিৱেশটো আকৌ এবাৰ দেখুৱাই দিছোঁ। বাতে চাই মই মিলনলৈ মোৰ কলিজা মৰম সদায় দিবা কাষত।